নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এগছি চাকি বা বন্তিৰ বিষয়ে। কাৰণ এগছি চাকি সকলো শুভ কামতে জ্বলোৱা দেখা যায়। বিয়া, সবাহ, নাম লোৱা আদিত প্ৰায় আমি দেখা পাওঁ যে চাকি গছ জ্বলোৱা। চাকি গছ জ্বলাওঁতে কি কৰিব লাগে বা কোন দিশে জ্বলাব লাগে তাৰ বিষয়ে আজি আমি কথা পাতিম। আহকচোন জানো আমি চাকি গছৰ বিষয়ে। হিন্দু ধৰ্মৰ মতে সৰিয়হ তেল বা ঘি চাকি জ্বলালে অতি উত্তম বুলি কোৱা হয়। ঘৰৰ গোঁসাই ঘৰৰ থাপনাত চাকি জ্বলোৱাৰ বাহিৰেও আমি বাহিৰত চাকি জ্বলাব লাগে আৰু কাতি মাহৰ তুলসী তলত চাকি জ্বলোৱা উচিত। কাতি মাহটোত চাকি জ্বলালে শুভ বুলি কোৱা হয়। আহকচোন জানো আমি কোন দিশে চাকি জ্বলালে শুভ হয়। হিন্দু ধৰ্মৰ মতে পূব দিশে চাকি জ্বলালে শুভ মনা যায়। সেয়ে আমি পূব দিশে চাকি জ্বলাব লাগে। ধন্যবাদ।